Hi everyone, how are you all? I am Abhinandan and welcome to my channel Obhis Commerce Gyan. So today I am going to start about the concept of income tax. So let's start the session. So what do you mean by tax? So agote ami jani lobo lagibo je tax mane ki. So taxes are one of the primary sources of income for the government through which it fulfills various projects and initiatives. Amar ghorot jikhini lagotial bostu amar saul dali ba kapur hok ba beleg jibur amar lagotial bostu khini hikhini ami keneke ami purchase kori ami keneke croy kori jetia amar income ahibo ta mane ami jodi sakori nokor dita hole ami ebur bostu ami উপভোগ কৰিব নোৱাৰো সো সেই কাৰণে গভৰ্নমেন্টৰো কি লাগে ইনকাম লাগে যেনেকুৱা ব্ৰিজ বনাবৰ কাৰণে ফুট ব্ৰিজ হওক তাৰপিছত আপোনাৰ দলং বনাবৰ কাৰণে সো এইবোৰৰ কাৰণে আমাৰ কি হয় গভৰ্নমেন্টৰ কি হয় ইনকামৰ প্ৰয়োজন হয় সো সেই ইনকামবোৰ কেনেকৈ আহে কাৰণ গভৰ্নমেন্টৰটো নিজৰ কোনো ইনকাম নাই সো সেই কাৰণে গভৰ্নমেন্টে আমাৰ ৰাইজৰ পৰা কি কৰে টেক্স লৈ পেলাই টেক্স কালেক্ট কৰি পেলাই এইবোৰ কামত কি কৰে পইচাটো ইনভেষ্ট কৰে যেনেকৈ ৰাস্তা হওক ইলেক্ট্ৰিচিটি হওক বা ৱাটাৰ সাপ্লাই হওক এইবোৰত কি কৰে তেওঁলোকে খৰচ ইনভেষ্ট কৰে বা খৰচ কৰে সো আমাৰ ৰাইজৰ পৰা মানে স্যালাৰিড পাৰ্সন যি স্যালাৰিড পাৰ্সনৰ পৰা কি কৰে বা আপোনাৰ ইনডাইৰেক্ট টেক্স বা ডাইৰেক্ট টেক্স মানে দুটা টেক্স আছে আমি সেইটো পাম সো এই টেক্সৰ পৰা আমি যোনটো আপুনি মাটি টেক্স দিয়ে তাৰপিছত আপুনি খাজনা যেনেকুৱা দিয়ে বা ৱাটাৰ টেক্স দিয়ে সো এইবোৰ টেক্স যিমান টেক্স আছে সো সেইবোৰ টেক্সৰ পৰাহে কি কৰে গভৰ্নমেন্টে এই আমাৰ কাৰণে যোনটো ৰাস্তা বনোৱা বা ইলেক্ট্ৰিচিটি এইবোৰ কৰা সো এইবোৰ ইনভেষ্ট কৰিব পাৰে সো সেই কাৰণে টেক্সৰ প্ৰয়োজন হয় আৰু টেক্স how many types of tax there are two types of tax এটা হল direct tax আৰু এটা হল indirect tax so direct tax কি হয় যে direct tax is a tax you pay on your income directly to the government আপোনাৰ ইনকামৰ ওপৰত যিমান টেক্স হয় আপুনি কি কৰে ডাইৰেক্টলি পে কৰে আৰু আপোনাৰ ইনডাইৰেক্ট টেক্স কি হয় ইনডাইৰেক্ট টেক্স ইজ দ্যাট somebody on behalf on your behalf tax is paid to the government তাৰ মানে আপোনাৰ হৈ পেলাই কি কৰে কি হয় যোনটো টেক্স আমি ডাইৰেক্টলি নিদো ইনডাইৰেক্টলি দিও যেনেকুৱা আপোনাৰ এতিয়াতো আগতে আছিল সেলস ট্যাক্স বা এনেকুৱা ভ্যাট এন্টারটেইনমেন্ট ট্যাক্স সো এইবোৰ আপোনাৰ ট্যাক্স সার্ভিস ট্যাক্স এইবোৰ আছিল কিন্তু এতিয়া এইবোৰ ট্যাক্স গুছাই পেলাই কি কৰিছে জিএসটি অনা হৈছে সো এই জিএসটি টু কি হয় আমাৰ ইনডাইৰেক্ট ট্যাক্সেস তাৰ মানে আমি যিখিনি বস্তু আমি যে দোকানৰ পৰা ক্ৰয় কৰো বা আপুনি বস্তুবিলাক যে লও এটো কি কৰে আপোনাৰ সেলাৰে কি কৰে নিজে নিজৰ পকেটৰ পৰা নিদি পেলাই কি কৰে কাস্টমাৰৰ পৰা সেই টেক্সটো এই প্ৰডাক্টৰ ওপৰত যিমান টেক্স হয় সেই টেক্সটো কাটি পেলাই কি হয় গভৰ্নমেন্টক দিয়ে সো আলটিমেটলি কাস্টমাৰে দিয়ে কিন্তু ডাইৰেক্টলি নিদিয়ে ডাইৰেক্টলি গভৰ্নমেন্টক নিদিয়ে কোনে গভৰ্নমেন্টক দিব সেলাৰে সো এটোই হল আমাৰ ইনডাইৰেক্ট টেক্স আমি যোনটো টেক্স দিও কিন্তু আমি ডাইৰেক্টলি আমি গভৰ্নমেন্টৰ তাত জমা নিদিও আমি ইনডাইৰেক্টলি কি কৰো টেক্সটো পে কৰো আৰু ডাইৰেক্ট টেক্স মানে কি হল আমি ডাইৰেক্টলি আমি গভৰ্নমেন্টক পে কৰো টেক্সটো So there are examples of direct tax and indirect taxes. Direct taxes কি হয় income tax, property tax, capital gain tax, wealth tax. আৰু তো আপোনাৰ examples of indirect tax কি হয় GST, goods and services tax. So income tax act is an act to levy, administrate, collect and recover income tax in India. It came into force from 1st April 1962. So income tax কেতিয়াৰ পৰা আহিছে 1st April 1962 পৰা আহিছে আৰু income tax আমি কাৰণে income tax 1961 বুলি ক'ব লাগিব কাৰণ income tax 1961 ত আমাৰ act এটা বয়া হৈছিল স্টার্ট বনিছিলে সো এই ইনকাম ট্যাক্স কিন্তু ফোর্স কেতিয়া হৈছিল মানে কেতিয়াৰ পৰা এপ্লিকেবল হৈছে 1st April 1962 পৰা সো হোৱাট ডু মিন বাই ইনকাম ট্যাক্স যোনটো সেন্ট্রাল গভর্নমেন্টে প্রিভিয়াস ইয়াৰত যিমান আমাৰ ইনকাম হৈছে সো তাৰ ওপৰত এটা ট্যাক্স লগাই পার্সেন্টেজ লগাই
কি কৰে আমি সেই টেক্সটো আমি কি কৰিব লাগিব পে কৰিব লাগিব কি গভৰ্নমেণ্টে ধৰি দিছে যে ইমানৰ পৰা ইমান যদি আমাৰ ইনকাম হয় তাৰ কাৰণে 10% 30% 20% এনেকৈ আমাৰ এটা ধৰি দিছে চেণ্ট্ৰেল গভৰ্নমেণ্টে সো সেই হিচাপে আমি কি কৰিব লাগিব টেক্স গভৰ্নমেণ্টক দিব লাগিব সো এইটোই হ'ল ইনকাম টেক্স সো ইনকাম টেক্স মানে কি আমি ইনকামৰ ওপৰত আমি টেক্স দিম সেইকাৰণে ইয়াক কি বুলি কয় ইনকাম টেক্স সো এতিয়া আমি চাওঁ যে ইনকাম আন্ডাৰ ইনকাম টেক্স এক্ট 1961 ত যে কোন কেটাক আমি ইনকাম বুলি ধৰো So the definition of income as per section 2 subsection 24 is inclusive but not exhaustive of below mentioned items. So profits and gains, dividends, voluntary contribution received by a charitable trust, the value of any perquisite or profit in lieu of salary, any capital gains, any winning from lotteries, crossword puzzle, etc. Amar salary porai hok ba amar jodi বিজনেস আছে তাৰ পৰা যদি ইনকাম হৈছে বা আমাৰ যদি প্ৰফেশন আমি ডক্টৰ বা ইঞ্জিনিয়াৰ বা লয়াৰ তাৰ পৰা যদি আমাৰ ইনকাম হৈছে তেতিয়া হলো আমি ইনকাম ট্যাক্স দিব লাগিব বা আমি যদি লটাৰীত আমি জিকি পেলাই কিবা পইচা পাইছো তেতিয়াও আমি কি দিব লাগিব ট্যাক্স দিব লাগিব ইনকামৰ ওপৰত আমাৰ ক্যাপিটাল গেইন মিন্স হোৱাট যদি আমাৰ ফাৰ্নিচাৰ আছে সো সেই ফাৰ্নিচাৰ আমি যদি যিমান এয়া আছিলে আমাৰ কষ্ট প্ৰাইস আছিল তাতকে যদি আমি বেছিকে আমি সেল কৰো সো সেই সেল ভ্যালুটো যদি লিমিটেডকৈ যদি বেছি হয় তেতিয়া হলে আমি তাতো আমি ট্যাক্স দিব লাগিব ডিভিডেন্ডৰ ওপৰতো ট্যাক্স দিব লাগিব সো এইবোৰ আমি ইনকামক আমি কি বুলি কম মানে আন্ডাৰ 1961 ত এইবোৰ ক্যাটাগৰীক আমি কি ইনকাম বুলি ধৰিম তাৰপিছত এটা পাৰসন মানে কি As per section 2 subsection 31 of Income Tax Act 1961, a person would be anyone who is an individual kunba individual person tamane individual mane nijor mane individual ho pare person and HUF mane Hindu undivided family a company a firm an association of person or body of individuals a local authority every artificial and judicial person who is not included in any of the above mentioned category so as an individual person ho pare Hindu undivided family person ho pare eta company o ami person boli kom a firm a association of person or body of individual local authority ami ebur hokoloke ami ki boli kom person boli ami thorim under section 1961 aro section to apnaloke more rakhibo karon very important section to nilikhile kintu আপোনালোক ভুল হ'ব সো পারসনৰ যোনটো ডেফিনেশন কোনটো সেকশন আছে সেকশন 2 সাবসেকশন 31 সো আমি এইকেটা ক্যাটাগৰীক আমি কি বুলি কম পারসন বুলি কম নেক্সট আমাৰ আহিছে আইটেম এসএসসি সো এসএসসি আমি কাক কম as per income tax act 1961 section 2 subsection 7 an SSC is a person who is liable to pay the taxes under any provision of Income Tax Act 1961. So SSC kun hoy who is liable to pay the taxes. June liable hoy tax pay korbo karone jodi moi jodi liable ho karon mor jodi limit income or limit jodi besi hoye goise so definitely moi tax dibo lagibo so moi muk ki boli kobo SSC boli kobo under Income Tax Act 1961. So june pay koribo tax take ami ki boli kom SSC. Next ami saw assessment year. So assessment year means etia kuntu section ase as per section 2 subsection 9 of the Income Tax Act 1961 assessment year is a 12 months period commencing on 1st April to 31st March of next year. It is a year in which the income previous year is assessed. So assessment year kuntu section 2 subsection 9. So ei assessment year ot ki koru ami juntu previous year ot আমি যদি প্রিভিয়াস ইয়ারত আমার যিখিনি ইনকাম হইছে যিখিনি ইনকাম আমি সেইখিনি আমি ক্যালকুলেশন কৰিম কেতিয়া অ্যাসেসমেন্ট ইয়ার তার মানে নেক্সট ইয়ারত তার মানে যোৱা বছৰ যোনটো ফাইনান্সিয়াল ইয়ার এপ্রিল টু মার্চ যিখিনি আমার ইনকাম হইছে সো সেই ইনকামখিনি আমি কেতিয়া কৰিম নেক্সট ইয়ার নেক্সট আকৌ যেটা এপ্রিল আহিব সো তেতিয়া আমি নেক্সট ইয়ারত আমি সেই প্রিভিয়াস ইয়ারৰ ইনকামখিনি আমি ক্যালকুলেট কৰিম আৰু সেই ক্যালকুলেট কৰি পেলাই আমি
সেই পার্সেন্টেজ ওয়াইজ যদি আমার লিমিটেড কি বেশি হয় সেই পার্সেন্টেজ ওয়াইজ আমি কি করিম গভর্নমেন্টক পে করিম ট্যাক্স সো এইটোই হল এসেসমেন্ট সো এসেসমেন্টত আমি কি করিম ট্যাক্স ক্যালকুলেশন করিম যোৱা বছৰ যিখিনি ইনকাম হৈছে আমি এসেসমেন্ট ইয়াৰত আমি কি কৰিম ক্যালকুলেশন কৰিম এইটোই হল এসেসমেন্ট ইয়াৰ নেক্সট প্ৰিভিয়াস ইয়াৰ as per section 3 of income tax act 1961 the term previous year means the financial year immediately preceding the assessment year so assessment year agot for example jodi 1920 jodi assessment year hoy titia hole previous year ki hobo 1819 2019 to 2020 ta mane 2019 April to 31st March 2020 jodi assessment year hoy titia previous year ki hobo 2018 April or pora 2019 March hole so etu ki hobo previous year so previous year ot ki hoy income khini ami earn koru aru assessment year ki hoy ami income or upor ami ki koru tax calculate kori tax diu government ok so here the example dia ase jenaka for example the year starting from 1st April 2018 and ending on 31st March 2019 is the assessment year 2018-19 so previous year ki hobo 17-18 joa bochor ki hobo previous year 17-18 the rates of assessment year are taken into consideration so yete moi eta example hoise sao etu Amazon Mr X or Amazon government employee so teo financial year kite start hobo 1st April 2019 to 31st March 2020 so itia assessment year kite ami dhorim 1st April 2020 to 31st March 21 assessment year বুজি পাইছে নে কাৰণ teo kite financial year start kite hoise 1st April 19 to 31st March 2020 so teo ei ikhini samoy ei 1 year ot April to March hole teo ki korise Mr X income korise ta mane earn korise income government employee hoy teo কাম korise so ei ek bochorot teo income khini earn korise mahe apunar salary pai pelai jekhini total jekhini salary for example jodi 30000 or 50000 per month teo salary so into 12 koribole ami yearly pai jam yearly teo salary kiman etia assessment year ki hobo kar financial year mane ki hobo aru eta kotha more raikbo previous year ke ami financial year boli kom previous year jonto ami imatto je porilo last slide ot so ami previous year ok ami ki boli kobo paru financial year so ami ei financial year jonto ek bochorot Mr X jekhini income korise so etia hi income or uporot bhitti kori ami ite calculate korim tax so teo kiman tax dibo lagibo so hikini kite ami calculate kori assessment year so assessment year in Mr X or kite hobo 1st April 2020 to 31st March 2021 karon teor financial year kite asil 1920 so assessment year ki hobo assessment year next year so next year ki hobo 20 to 21 so etui hol apunar assessment year aru previous year next ami saw meaning of agricultural income so agricultural income kak kom 2 subsection 1a of the income tax act 1961 defines agricultural income as an income under the following three sources any rent or revenue derived from land which is situated in India and is used for agricultural purposes so any rent ami jodi rent receive kori asu ba revenue ami receive kori asu land or pora aru hey land to kot ase situated in India hobo lagibo aru hey land to kuntu purpose or karone hobo lagibo agricultural purposes karone kheti karone বুজি পাইছে নে খেতি karone jodi hey land to kori ase hey land to pora ami jodi hey kheti potharor pora kheti kora hey land or pora jodi ami rent ami receive korisu revenue ami deduct kori asu tak ami ki boli kom agricultural income next ki hoise point number 2 any income derived from such land by agricultural operations including processing of agricultural produce raised or received as rent in kind or any process ordinarily employed by cultivator or receiver of rent in kind so as to render it fit for the market or sale of such produce jodi ami jikhini income ami kori asu he land or pora aru he land to jodi cultivation ba processing or karone jodi use kori ase produce kori ase aru sell market ot ami sell koribo karone jikhini cultivation jikhini ami ei dhanor pora jikhini saulor jontu he process to
সো এইবোৰৰ কাৰণে যদি আমি খেতি মেইনলি এগ্ৰিকালচাৰ পাৰপাছৰ কাৰণে যদি আমি এইবোৰ কাম কৰি আছোঁ আৰু তাৰ পৰা যদি আমাৰ ইনকাম জেনেৰেট হৈ আছে সো তাক আমি কি বুলি কওঁ ইনকাম এগ্ৰিকালচাৰ ইনকাম নেক্সট কি কৈছে এনি ইনকাম ডিৰাইভ ফ্ৰম এনি বিল্ডিং ওন or occupied by the SSC receiving rent or revenue from the land by carrying out agricultural operations. যদি কোনোবা SSC কি কৰে any building owned or occupied by the SSC are receiving rent or revenue from the land carrying on agricultural operation. যদি সেই বিল্ডিঙত যদি এগ্ৰিকালচাৰেল বস্তু যিখিনি আছে যেনেকুৱা ৱেট প্ৰডাকশ্যন বা আপোনাৰ সৰিয়হৰ তেল এনেকুৱা যদি এগ্ৰিকালচাৰেল পাৰপাছৰ কাৰণে যদি ইউজ কৰি আছে সেই বিল্ডিংটো অন এণ্ড অকুপাইড বাই দ্য SSC আৰু সেই এগ্ৰিকালচাৰেল পাৰপাছৰ কাৰণে যিখিনি যদি ৰেণ্টত দিছে আৰু সেই ৰেণ্টৰ পৰা সেই তেওঁ ইনকাম যদি জেনেৰেট কৰি আছে এই SSC জনে সো সেই ইনকামক আমি কি বুলি ক'ম এগ্ৰিকালচাৰেল ইনকাম কাৰণ সেই বস্তু সেই বিল্ডিংটো যোনটো অকুপাই আৰু সেই বিল্ডিংটো অকুপাই এণ্ড ওন বাই দ্য SSC ৰিচিভিং ৰেণ্ট তাৰমানে SSC জনে সেই বিল্ডিংটো হয় SSC কিন্তু তেওঁ কি কৰিছে ভাড়াত দিছে কিহৰ কাৰণে এগ্ৰিকালচাৰেল প্ৰডাকশ্যনৰ কাৰণে এগ্ৰিকালচাৰেল অপাৰেশ্যনৰ কাৰণে সো তাৰ পৰা তেওঁ সেই SSC জনে কি কৰি কি পাই আছে ইনকাম পাই আছে কিন্তু কিহৰ কাৰণে ৰেণ্টটো দিছে সেইটো চাব লাগিব এগ্ৰিকালচাৰেল অপাৰেশ্যনৰ কাৰণে সো সেইকাৰণে আমি সেই ইনকাম সেই SSC জনে যোনটো ইনকাম ৰিচিভ কৰিছে তাক আমি কি বুলি কওঁ এগ্ৰিকালচাৰেল ইনকাম আৰু এটা কথা মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট যে এগ্ৰিকালচাৰ ইনকাম আৰ্ন বাই টেক্সপেয়াৰ ইন ইণ্ডিয়া ইজ এক্সেম্পট আণ্ডাৰ ছেকশ্যন 10 ছাবছেকশ্যন 1 অফ দ্য ইনকাম টেক্স এক্ট 1961 সো এগ্ৰিকালচাৰেল ইনকামৰ পৰা যদি আপুনি ইনকাম কিবা পাই আছে সো সেইটো কি হ'ব এক্সেম্পট হ'ব ইনকাম আপুনি তাৰ ওপৰত ইনকাম তাৰ ওপৰত আপুনি ইনকাম টেক্স দিব নালাগে সো সেইকাৰণে এগ্ৰিকালচাৰ ইনকাম ইজ এ হোৱাট টেক্স ফ্ৰী সো আণ্ডাৰ ছেকশ্যন 10 ছাবছেকশ্যন 1 মতে আণ্ডাৰ Section 10 subsection 1 of the Income Tax Act 1961. So agricultural income is exempted from tax. এতিয়া আমি চাওঁ যে examples of agricultural income কোনবিলাক agricultural operation আমি income বুলি ধৰিম income derived from sale of replanted trees income from sale of seeds rent received for agricultural land income from growing flowers and creepers, profits received from a partner from a farm engaged in agricultural produce or activities, interest on capital that a partner from a farm engaged in agricultural operations receives. So replanted trees jodi ami sell koru ba ami sale of seeds juntu ami seeds jodi ami sell koru juntu agriculture juntu lage আমাৰ পথাৰত দিব সিডস বিলাক যদি পথাৰত দিব কাৰণে যোনটো এয়া লাগে সো সেইবোৰ সিডস যদি আমি বিক্ৰী কৰোঁ সো তাৰ পৰা যে ইনকাম হয় সেইবিলাকো আমি কি বুলি কওঁ ইনকাম ফ্ৰম এগ্ৰিকালচাৰেল ইনকাম এগ্ৰিকালচাৰেল লেণ্ডৰ পৰা যদি আমি ৰেণ্ট ৰিচিভ কৰি আছোঁ ফ্লাৱাৰ্ছ এণ্ড ক্ৰিপাৰ্ছ যেনেকুৱা এইটো পিকচাৰ চাওক গম পাব এই যে ফ্লাৱাৰ্ছ এণ্ড ক্ৰিপাৰ্ছ মানে সোঁহাতে ৰাইট চাইডে আপুনি যোনটো দেখিছে এই ক্ৰিপাৰ্ছ মানে যোনটো লতা জাতীয় যেনেকুৱা বস্তু যোনটো সো তাক আমি কি বুলি কওঁ ক্ৰিপাৰ্ছ সো এইবোৰ ফ্লাৱাৰ্ছৰ ওপৰত যদি আপুনি এগ্ৰিকালচাৰ কৰি আছে ফ্লাৱাৰ গোটেই যিকোনো ডিফাৰেণ্ট টাইপছ অফ ফ্লাৱাৰ্ছ সো তেতিয়াও আমি কি বুলি কওঁ এগ্ৰিকালচাৰ ইনকাম কোনোবা যদি পাৰ্টনাৰ এজনে যদি ৰিচিভ কৰি আছে ইনকাম কিন্তু সেই এগ্ৰিকালচাৰৰ অপাৰেশ্যনৰ কাৰণে ইনকামটো ৰিচিভ কৰি আছে সো তেওঁকো আমি কি বুলি কওঁ এগ্ৰিকালচাৰ ইনকাম ইণ্টাৰেষ্ট ৰিচিভড অন কেপিটেল সো তেওঁকো আমি কি বুলি কওঁ এগ্ৰিকালচাৰ অপাৰেশ্যনৰ পৰা যদি আপুনি ৰিচিভ কৰিছে ইনকাম সো তেওঁকো আমি এগ্ৰিকালচাৰ ইনকাম বুলি ধৰিম আৰু এতিয়া আমি চাওঁ এক্সাম্পলছ অফ নন এগ্ৰিকালচাৰ ইনকাম আমি কোনবিলাকক আমি নন এগ্ৰিকালচাৰ ইনকাম বুলি কওঁ ইনকাম ফ্ৰম পল্ট্ৰি ফাৰ্মছ যেনেকুৱা কুকুৰা সো এইবোৰক আমি যদি বিজনেছ কৰি আছে আৰু তাৰ পৰা যে ইনকাম কৰি আছে তেতিয়াহ'লে আমি কিন্তু এগ্ৰিকালচাৰ ইনকাম বুলি নধৰোঁ তো তেখেতসকলে কিন্তু টেক্স দিব লাগিব গভৰ্ণমেণ্টক ইনকাম ফ্ৰম বি হাইভিং সো এইটো পিকচাৰ যেনেকুৱা দেখাইছোঁ এই বি হাইভিং যেনেকুৱা এই মৌ যোনটো হানি আমি বনাওঁ যে সো সেইটো যদি
আপুনি ইনকাম তাৰ পৰা যে ইনকাম আপুনি জেনেৰেট কৰি আছে তেতিয়াহ'লে সেই ইনকাম আমি এগ্ৰিকালচাৰ ইনকাম বুলি নধৰোঁ সো মৌ বনোৱা যেনেকুৱা মৌ শাক আনি পেলাই যদি আমি মৌবিলাক আমি গোটাই পেলাই যদি আমি বনাই পেলাই বিক্ৰী কৰোঁ সো তেতিয়াহ'লে সেই ইনকামৰ পৰা আমি এগ্ৰিকালচাৰ ইনকাম বুলি নধৰোঁ any dividend that an organization pays from its agricultural income, income from sale of spontaneously grown trees, income from dairy farming. So dairy farming or no income tax. আমি দিব লাগিব এটো এগ্রিকালচার ইনকাম বলে নধৰো income from salt produce after land has flooded with sea water, purchase of standing crop, royalty income from mines, income from butter and cheese making, receipts from TV serials shooting in farmhouse. So এইবোৰ আমি এইবোৰ ইনকাম আমি কেতিয়াও এগ্ৰিকালচাৰ ইনকাম বুলি নধৰো সো ইয়াৰ পৰা যদি ইনকাম হৈ আছে তেতিয়াহ'লে আমি উই হ্যাভ টু পে দ্য টেক্স টু দ্য গভৰ্ণমেণ্ট সো আমি এইটো ইনকাম বুলি ধৰিব লাগিব আৰু ইনকাম টেক্স আমি গভৰ্ণমেণ্টক দিব লাগিব সো আজি সেশনটো ইমানে আছিলে সো আপোনালোকে যদি ভাল পাইছে আপোনালোকে যদি অলপমান আছে ইনকাম টেক্স মানে কি কিমান টেক্স কেই প্ৰকাৰৰ সো মই ভাবো হেতু আপোনালোকৰ হেল্পফুল হ'ব ফৰ ফিউচাৰ সো আপোনালোকে যদি ভাল পাইছে এই সেশনটো প্লিজ লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ